এইবাৰৰ দুৰ্গা পূজা একেবাৰেই ভিন্ন। সাধাৰণতে পূজাৰ দিনবোৰত ঢোল ঢাকৰ তাল, শংখৰ ধ্বনি আৰু মানুহৰ উল্লাস আৰু ৰঙেৰে ভৰপূৰ হৈ থাকে। কিন্তু এইবাৰ আনন্দৰ মাজতেই নিস্তব্ধতা, ৰঙৰ মাজতেই নিস্তেজতা, আভাতেই যেন বিষাদৰ ছাঁ। যি পাণ্ডালত আমি দেৱী মাৰ দৰ্শন ল'বলৈ যাওঁ, সেই পাণ্ডালত এইবাৰ জুবিনদাৰ শ্ৰদ্ধাঞ্জলিৰ ফটো। পূজাৰ গম্ভীৰ ধ্বনিৰ ঠাইত প্ৰতিধ্বনিত হৈছিল জুবিনদাৰ কণ্ঠ। ঢাকৰ শব্দৰ মাজতো শুনা গৈছিল নীৰৱ বিষাদ। এইবাৰ পূজা উল্লাসৰ নহয়, স্মৰণৰ পূজা হৈ পৰিল। মানুহৰ ভিৰ আছিল যদিও মনৰ গভীৰত শূন্যতা। আলোকত জগত উজ্জ্বল হৈছিল, কিন্তু সেই আলোকে হৃদয়ক উজ্জ্বল কৰিব পৰা নাছিল। কাৰণ আমাৰ প্ৰত্যেকটো উৎসৱ যিজনৰ গানেৰে প্ৰাণ পাই উঠিছিল, সেইজন আমাৰ মাজত আৰু নাই। দুৰ্গা পূজা সদায়ে আমাৰ বাবে এক শক্তিশালী প্ৰতীক। অশুভৰ ওপৰত শুভৰ জয়, নিৰ্যাতনৰ ওপৰত ন্যায়, অবিচাৰৰ ওপৰত সত্যৰ বিজয়। যিদৰে দেৱী মাই দুষ্ট শক্তিক পৰাস্ত কৰি পৃথিৱী পৰিষ্কাৰ কৰিছিল, ঠিক তেনেদৰেই জুবিনদাৰ ক্ষেত্ৰতো সত্য আৰু ন্যায়ৰ বিজয় নিশ্চয় হ'ব। অসমৰ গীতৰ অমৰ সন্তান আপোনাৰ স্মৃতি চিৰকাল আমাৰ মাজত জ্বলন্ত থাকিব।